আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সমাৱৰ্তন অনুষ্ঠানত জুবিন গাৰ্গক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব ডি.লিট সন্মান। জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে গ্ৰহণ কৰিব এই সন্মান। বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক ৰঞ্জিত কুমাৰ গোস্বামীকো প্ৰদান কৰা হ'ব এই সন্মান। অনুষ্ঠানত হিমা দাসেও লাভ কৰিব ক্ৰীড়াৰ ক্ষেত্ৰৰ স্নাতক ডিগ্ৰী। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি যেহেতু মৰণোত্তৰভাৱে জুবিন গাৰ্গক এই ডি.লিট সন্মান প্ৰদান কৰিব কটন বিশ্ববিদ্যালয়, সেই কাৰ্যসূচী কিছু সময়ৰ পিছতেই আৰম্ভ হ'ব। আমি পোনে পোনে আপোনালোকক এই কাৰ্যসূচী দেখুৱাইছোঁ। ইতিমধ্যে সেই কাৰ্যসূচী আৰম্ভ হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত, আৰু সেই সমাৱৰ্তন অনুষ্ঠানত জুবিন গাৰ্গক যি মৰণোত্তৰভাৱে ডি.লিট সন্মান প্ৰদান কৰা হ'ব, ৰাজ্যপালগৰাকীৰ উপস্থিতিত প্ৰদান কৰিব লগা সেই সন্মান গ্ৰহণ কৰিব ভগ্নী পামী বৰঠাকুৰে। On the joyous occasion of the 4th, on behalf of the Cotton University family, I feel privileged to extend a respectful and warm welcome to Honorable Chancellor, Cotton University, Sri Lakshman Prasad Acharya ji, to the 4th convocation of the university. We feel আচলতে একাডেমিক সন্মান যোনটো এইটো বহুত ডাঙৰ কথা, আৰু দাদাই সদায় একাডেমিকটো খুব উৎসাহ দি আহিছিলে। আজি তেওঁ থকা হ'লে বহুত ভাল পালেহেঁতেন, কিন্তু তেওঁ যিহেতু নাই, মই আহিছোঁ তেওঁৰ জেগাত। আৱেগিক সময়টো মোৰ কাৰণে, কিন্তু হি ইজ ভেৰি প্ৰাউড অফ ইট। আই ন' চাৰ্জশ্বিটটো এতিয়া তেওঁলোকে যেতিয়া দিব আমি তেতিয়াহে গম পাম সবিশেষ। তাৰ আগততো আমি একোৱেই নাজানো। ৰাইজে যিমান জানে আমিও সিমানেই জানো, আৰু আশা কৰিছোঁ চাৰ্জশ্বিটখন একদম পানী নসৰকা হ'ব। অসমবাসী ৰৈ আছে, গোটেই অসমৰ ৰাইজ ৰৈ আছে আমাৰ লগতে, আৰু সেইটোৱে আমি আশা কৰিছোঁ এটা পানী নসৰকা চাৰ্জশ্বিট দিব, য'ত দোষীয়ে শাস্তি পাবই, আৰু তেতিয়াহে আমি দাদা ন্যায় পাবলৈ সক্ষম হ'ব। এইটো আচলতে একাডেমিক সন্মান যোনটো এইটো বহুত ডাঙৰ কথা, আৰু দাদাই সদায় একাডেমিকটো খুব উৎসাহ দি আহিছিলে। আজি তেওঁ থকা হ'লে বহুত ভাল পালেহেঁতেন, কিন্তু তেওঁ যিহেতু নাই, মই আহিছোঁ তেওঁৰ জেগাত। আৱেগিক সময়টো মোৰ কাৰণে, কিন্তু হি ইজ ভেৰি প্ৰাউড অফ ইট। আই ন' চাৰ্জশ্বিটটো এতিয়া তেওঁলোকে যেতিয়া দিব আমি তেতিয়াহে গম পাম সবিশেষ। তাৰ আগততো আমি একোৱেই নাজানো। ৰাইজে যিমান জানে আমিও সিমানেই জানো, আৰু আশা কৰিছোঁ চাৰ্জশ্বিটখন একদম পানী নসৰকা হ'ব। অসমবাসী ৰৈ আছে, গোটেই অসমৰ ৰাইজ ৰৈ আছে আমাৰ লগতে, আৰু সেইটোৱে আমি আশা কৰিছোঁ এটা পানী নসৰকা চাৰ্জশ্বিট দিব, য'ত দোষীয়ে শাস্তি পাবই, আৰু তেতিয়াহে আমি দাদা ন্যায় পাবলৈ সক্ষম হ'ব। পুনৰ সেই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈকে লৈ গৈছোঁ। जय तु जय शुभ ज्ञानमयी जगदम्बे शारदा माता। जय तु जय शुभ ज्ञानमयी जगदम्बे शारदा माता। जय तु जय शुभ ज्ञानमयी शुभ्रवचन पद्मसना पुस्तक धारिणी माता। हंसवाहिनी बुद्धिदात्री वरदायिनी ब्रह्मचारिणी चंद्रवदनी सुकुमारी मायादृष्टा सुजाता। जय तु जय शुभ ज्ञानमयी जगदम्बे शारदा माता।
ज्ञानमयी जगदम्बे शारदा माता जयतु जय शुभ ज्ञानमयी जगदम्बे शारदा माता जयतु जय शुभ ज्ञान